আজি 29/7/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাগদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, বাবা আহিছে তোমালোকক জ্ঞান ৰত্ন দিবলৈ, মুৰলী শুনাবলৈ। সেয়েহে তোমালোকে কেতিয়াও মুৰলী ক্ষতি কৰিব নালাগে। মুৰলীৰ প্ৰতি স্নেহ নাই মানে পিতাৰ প্ৰতিও স্নেহ নাই। প্ৰশ্ন: আটাইতকৈ ভাল চৰিত্ৰ কোনটো, যিটো তোমালোকে এই জ্ঞানেৰে ধাৰণ কৰা? উত্তৰ: নিৰ্বিকাৰী হোৱা। এইটো আটাইতকৈ ভাল চৰিত্ৰ। তোমালোকে জ্ঞান পোৱা যে এই গোটেই সৃষ্টিখনেই বিকাৰী। বিকাৰী মানে চৰিত্ৰহীন। পিতা নিৰ্বিকাৰী সৃষ্টি স্থাপনা কৰিবলৈ আহিছে। নিৰ্বিকাৰী দেৱতাসকল ভাল চৰিত্ৰৰ হয়। চৰিত্ৰ শুধৰণিও হয় পিতাৰ স্মৃতিৰে। ওম শান্তি। সন্তানসকল, তোমালোকে পঢ়া কেতিয়াও ক্ষতি নকৰিবা। যদি পঢ়া ক্ষতি কৰা তেতিয়া পদো হেৰুৱাবলগীয়া হ'ব। মৰমৰ সন্তানসকল, ক'ত বহি আছা? ঈশ্বৰীয় আধ্যাত্মিক বিশ্ববিদ্যালয়ত। সন্তানসকলে এইটো জানে যে প্ৰত্যেক 5000 বছৰৰ পাছত আমি এই বিশ্ববিদ্যালয়ত ভৰ্তি হওঁ। এইটো তোমালোক সন্তানসকলে জানা যে পিতা পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এনেয়ে গুৰুৰ মূৰ্তি বেলেগ, পিতাৰ বেলেগ, শিক্ষকৰ বেলেগ হয়। এই মূৰ্তি একেটাই, কিন্তু হয় তিনিওৱেই, অৰ্থাৎ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। মনুষ্যৰ জীৱনত এই তিনিটা মুখ্য: পিতা, শিক্ষক আৰু গুৰু। তেওঁৱেই তিনিওটা ভূমিকা নিজেই পালন কৰে। এটি এটি কথা বুজি তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা উচিত আৰু এনেকুৱা ত্ৰিমূৰ্তি বিশ্ববিদ্যালয় বহুতকে লৈ আহি ভৰ্তি কৰাব লাগে। যিবিলাক বিশ্ববিদ্যালয়ত ভালকৈ পঢ়ায় তাত পঢ়াসকলে আনক কয়, এইখন বিশ্ববিদ্যালয়ত ইয়াত ভালকৈ জ্ঞান দিয়া হয় আৰু চৰিত্ৰও শুধৰণি হয়। তোমালোক সন্তানসকলেও আনক লৈ আহিব লাগে। মাতাসকলে মাতাসকলক, পুৰুষে পুৰুষসকলক বুজাব লাগে, চাওক এওঁ পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এনেকৈ বুজায় নে নুবুজায় সেয়া প্ৰত্যেকে নিজৰ অন্তৰক সোধা। কেতিয়াবা নিজৰ মিত্ৰ সম্বন্ধীয়সকলক, সংগীসকলক বুজায় যে এওঁ পৰম পিতাও হয়, পৰম শিক্ষকো হয় আৰু পৰম সদ্গুৰুও হয়। পিতা হৈছে পৰম দেৱী দেৱতা কৰি তোলোতা। পিতাই নিজৰ সমান পিতা কৰি নুতোলে। বাকী তেওঁৰ যি মহিমা আছে সেই মহিমাৰ ক্ষেত্ৰত নিজৰ সমান কৰি তোলে। পিতাৰ কাম হৈছে প্ৰতিপালন কৰা আৰু স্নেহ দিয়া। এনেহেন পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। তেওঁৰ তুলনা আন কাৰো লগত নহয়। যদিও কয় যে গুৰুৰ পৰা শান্তি পোৱা যায়, কিন্তু এওঁতো বিশ্বৰ মালিক কৰি নুতোলে। এনেকৈও কোনেও নকব যে ময়েই সকলো আত্মাৰ পিতা। এইটো কোনেও গম নাপায় যে সকলো আত্মাৰ পিতা কোন হ'ব পাৰে। এজন হৈছে বেহদৰ পিতা, যাক হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আদি সকলোৱে গডফাদাৰ বুলি নিশ্চয় কয়। বুদ্ধি নিশ্চয় নিৰাকাৰৰ ফালেই যায়। এয়া কোনে ক'লে? আত্মাই ক'লে, গডফাদাৰ। তেন্তে নিশ্চয় লগ পোৱা উচিত। কেৱল ফাদাৰ বুলি ক'ব আৰু যদি কেতিয়াও লগেই পোৱা নাযায় তেন্তে তেওঁ পিতা কেনেকৈ হ'ব পাৰে? গোটেই জগতৰ সন্তানসকলৰ যি আশা আছে সেয়া তেওঁ পূৰ্ণ কৰে। সকলোৰে কামনা থাকে যে আমি শান্তিধামলৈ যাওঁ। আত্মাৰ ঘৰ স্মৃতিলৈ আহে। আত্মা ৰাৱণ ৰাজ্যত ভাগৰি পৰিছে। ইংৰাজীতো কয়, হে গডফাদাৰ, লিবাৰেট কৰা। তমোপ্ৰধান হৈ হৈ ভূমিকা পালন কৰি কৰি শান্তিধামলৈ গুচি যাব। আকৌ প্ৰথমে সুখধামলৈ আহে। এনেকুৱা নহয় পোনপ্ৰথমে আহি বিকাৰী হয়হি। নহয়, পিতাই বুজায়, এয়া হৈছে বেশ্যালয়, ৰাৱণ ৰাজ্য। ইয়াক ৰৌ ৰৌ নৰক বুলি কোৱা হয়।
ভাৰতত বা এইখন সৃষ্টিত কিমান শাস্ত্ৰ, কিমান পঢ়াৰ কিতাপ আছে, এয়া সকলো নাশ হৈ যাব। পিতাই তোমালোকক এয়া যি উপহাৰ দিয়ে, এয়া কেতিয়াও জ্বলি নাযায়। এয়া হৈছে ধাৰণ কৰাৰ কথা। যিটো কামৰ বস্তু নহয়, সেয়া জ্বলাই দিয়া হয়। জ্ঞান কোনো শাস্ত্ৰ নহয় যে জ্বলাব পাৰি। তোমালোকে জ্ঞান পোৱা, যাৰ যোগেদি তোমালোকে 21 জন্ম পদ পোৱা, এনেকুৱা নহয় যে ইয়াৰ শাস্ত্ৰ আছে যি জ্বলাই দিবা। নহয়, এই জ্ঞান আপোনা আপুনি প্ৰায় লোপ হৈ যায়। পঢ়াৰ কোনো কিতাপ আদি নাই। জ্ঞান বিজ্ঞান ভৱন নামো আছে, কিন্তু তেওঁলোকে গম নাপায় যে এই নাম কিয় ৰখা হৈছে, ইয়াৰ অৰ্থ কি, জ্ঞান বিজ্ঞানৰ মহিমা কিমান উচ্চ। জ্ঞান অৰ্থাৎ সৃষ্টি চক্ৰৰ জ্ঞান, যি এতিয়া তোমালোকে ধাৰণ কৰা। বিজ্ঞান অৰ্থাৎ শান্তিধাম, তোমালোক জ্ঞানৰো ঊৰ্ধত যোৱা। জ্ঞানৰ পঢ়াৰ আধাৰত তোমালোকে ৰাজ্য কৰা। তোমালোকে বুজি পোৱা যে আমাক অৰ্থাৎ আত্মাসকলক পিতাই আহি পঢ়ায়, নহ'লে ভগৱানুবাস অৰ্থাৎ ভগৱানৰ বাণী কথাষাৰ অমূলক হৈ যাব। ভগৱানে জানো কোনো শাস্ত্ৰ পঢ়ি আহে? ভগৱানৰতো জ্ঞান বিজ্ঞান দুয়োটা আছে। যি যেনেকুৱা তেওঁ তেনেকৈয়ে গঢ়ি তোলে। এইবোৰ হৈছে অতি সূক্ষ্ম কথা। জ্ঞানতকৈ বিজ্ঞান বহুত সূক্ষ্ম। জ্ঞানৰো ঊৰ্ধত যাব লাগে। জ্ঞান হৈছে স্থূল, আমি পঢ়াওঁ আৱাজ হয় নহয়। বিজ্ঞান সূক্ষ্ম, ইয়াত আৱাজৰ ঊৰ্ধত শান্তিত যাবলগীয়া হয়। যি শান্তিৰ কাৰণে দিগভ্ৰান্ত হৈ ফুৰে। সন্ন্যাসীৰ ওচৰলৈ যায়, কিন্তু যিটো বস্তু পিতাৰ ওচৰত আছে, সেয়া আনৰ পৰা পাব নোৱাৰি। হঠযোগ কৰে, গাঁতত বহি যায়, কিন্তু ইয়াৰ দ্বাৰা শান্তি পাব নোৱাৰি। ইয়াতো কষ্টৰ কোনো কথা নাই। পঢ়াও বহুত সহজ। 7 দিনৰ পাঠ্যক্ৰম কৰোৱা হয়। 7 দিনৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত লাগিলে কৰবাত বাহিৰলৈ গুচি যাওক। এনেকুৱা আন কোনো আনুষ্ঠানিক কলেজত পঢ়িব নোৱাৰে। তোমালোকৰ বাবে পাঠ্যক্ৰমেই হৈছে এই 7 দিনৰ। সকলো বুজোৱা হয়, কিন্তু 7 দিন কোনেও দিব নোৱাৰে। বুদ্ধিযোগ কৰবাত নহয় কৰবাত গুচি যায়। তোমালোকতো ভাতৃত বহিছিলা, কাৰো চেহেৰা চোৱা নাছিলা, কাৰো লগত কথা পতাও নাছিলা, বাহিৰলৈও ওলোৱা নাছিলা। তপস্যাৰ বাবে সাগৰৰ পাৰত স্মৃতিত বহিছিলা। সেই সময়ত এই চক্ৰৰ বিষয়ে বুজা নাছিলা। এওঁ পঢ়া বুজি পোৱা নাছিলা। পোনপ্ৰথমেতো পিতাৰ সৈতে যোগযুক্ত হ'ব লাগে, পিতাৰ পৰিচয় জানিব লাগে, আকৌ তাৰ পাছত শিক্ষকৰ প্ৰয়োজন। প্ৰথমতেতো পিতাৰ সৈতে কেনেকৈ যোগযুক্ত হওঁ, এয়াও শিকাবলগীয়া হয়। কিয়নো এইজন পিতা হৈছে অশৰীৰী, অন্য কোনেওতো নামানেই। ঈশ্বৰ পিতা সৰ্বব্যাপী বুলি কৈ দিয়ে, বছ সৰ্বব্যাপীৰ জ্ঞানেই প্ৰচলিত হৈ আহে। এতিয়া তোমালোকৰ বুদ্ধিত সেই কথা নাই। তোমালোকতো হৈছা বিদ্যাৰ্থী। পিতাই কয় নিজৰ পেছাগত কাম কাজ আদিও কৰা, কিন্তু শ্ৰেণীৰ পাঠ নিশ্চয় পঢ়িবা, গৃহস্থালীতেই থাকা। যদি কয় যে স্কুললৈ নাযাওঁ, তেন্তে আকৌ পিতাই কি কৰিব? হেৰ' ভগৱানে পঢ়ায়। ভগৱান ভগৱতী কৰি তুলিবলৈ ভগৱানুবাস অৰ্থাৎ ভগৱানে কয়, মই তোমালোকক ৰজাৰো ৰজা কৰি তোলো, তেন্তে ভগৱানৰ পৰা ৰাজযোগ নিশিকিবা জানো? এনেকৈ কোন নিশিকাকৈ থাকিব পাৰে? সেইবাবেই তোমালোক পলাই আহিবলগীয়া হ'ল। বিষৰ পৰা ৰক্ষা পাবলৈ তোমালোক পলাই আহিলা। তোমালোক আহি ভাতৃত বহিলা, যাতে কোনেও নেদেখে, লগ ধৰিব নোৱাৰে, কাকো দেখাই নাছিলা। তেন্তে আকৌ অন্তৰৰ আকৰ্ষণ কাৰ প্ৰতি ৰাখিবা? সন্তানসকলৰ এইটো নিশ্চয়তাও আছে যে ভগৱানে পঢ়ায়, তথাপিও অজুহাত দেখুৱায়। বেমাৰ হৈছে, এইটো কাম আছে,
পিতাইতো কেইবাটাও শ্বিফ্ট কৰি দিব পাৰে। আজিকালি স্কুলতো কেইবাটাও শ্বিফ্ট থাকে। ইয়াততো বৰ বেছি পঢ়াৰ কথাই নাই। কেৱল উল্ফ অৰ্থাৎ পিতা আৰু বে অৰ্থাৎ বাদশ্বাহীক বুজিবলৈ বুদ্ধি স্বচ্ছ হোৱা উচিত। উল্ফ আৰু বে এয়া স্মৰণ কৰা, সকলোকে শুনোৱা। ত্ৰিমূৰ্তিটো বহুত তৈয়াৰ কৰে, কিন্তু ওপৰত শিৱ বাবাক নেদেখুৱায়। এইটো জানো বুজি পায় যে গীতাৰ ভগৱান হৈছে শিৱ, যাৰ দ্বাৰা এই জ্ঞান আহৰণ কৰি বিষ্ণু হয় ৰাজযোগ, নহয় জানো? এতিয়া এইটো হৈছে বহুত জন্মৰ অন্তৰ্জন্ম। কিমান সহজ বুজনি। কিতাপ আদিতো একোৱেই হাতত নাই, কেৱল এটা বেজ হলেই হ'ল। তাত কেৱল ত্ৰিমূৰ্তিৰ চিত্ৰ থাকিব লাগে, যাৰ দ্বাৰা বুজাব লাগে যে পিতাই কেনেকৈ ব্ৰহ্মাৰ পাঠ পঢ়াই বিষ্ণুৰ সমান কৰি তোলে। বহুতে ভাবে যে ৰাধাৰ নিচিনা হম। কলহটো মাতাসকলেই পায়, তাৰ মানে ৰাধাৰ বহুত জন্মৰ অন্তত তেওঁ কলহ পায়। এইটো ৰহস্যও পিতাইহে বুজাব পাৰে, বাকী কোনো মনুষ্য মাত্ৰই নাজানে। তোমালোকৰ ওচৰত সেৱা কেন্দ্ৰলৈ কিমান আহে? কোনোবাতো এদিন আহে, আকৌ 4 দিনলৈ নাহে। সেয়েহে সুধিব লাগে, ইমান দিন আপুনি কি কৰিছিল? পিতাক স্মৰণ কৰিছিলেনে? সুদৰ্শন চক্ৰ ঘূৰাইছিলেনে? যিসকল বহুদিন পাছত আহে তেওঁলোকক লিখিতভাৱেও সুধিব লাগে। বহুত বদলি হৈ যায়, তথাপিও কোনোবা সেৱা কেন্দ্ৰতো নিশ্চয় আছে। তেওঁ মন্ত্ৰ পাইছে, পিতাক স্মৰণ কৰিব লাগে আৰু চক্ৰ ঘূৰাব লাগে। পিতাইতো বহুত সহজ কথা কৈছে। আখৰেই দুটা, মনমনা ভৱ। মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। ইয়াতে গোটেই চক্ৰ আহি যায়। যেতিয়া কোনোবাই শৰীৰ ত্যাগ কৰে, তেতিয়া কয় অমুক স্বৰ্গলৈ গ'ল, কিন্তু স্বৰ্গ কি কোনেও গম নাপায়। তোমালোকে এতিয়া বুজি পোৱা যে তাততো বাদশ্বাহী আছে। উচ্চৰ পৰা নিচলৈ, চহকীৰ পৰা গৰীবলৈকে সকলো সুখী হৈ যায়। এইখন হৈছে দুখী সৃষ্টি, সেইখন হ'ল সুখী সৃষ্টি। পিতাইতো বৰ ভালকৈ বুজায়। কোনোবা দোকানীয়ে হওক বা যিয়েই নহওক, পঢ়াৰ ক্ষেত্ৰত অজুহাত দেখুওৱাটো ভাল নালাগে। নাহিলে তেওঁক সুধিব লাগে, আপুনি পিতাক কিমান স্মৰণ কৰে? সুদৰ্শন চক্ৰ ঘূৰাইনে? খোৱা বোৱা কৰক, ফুৰা চকা কৰক, কোনো বাধা নাই। ইয়াৰ বাবেও সময় উলিয়াওক। আনৰ কল্যাণ কৰিব লাগে। ধৰি লোৱা কাৰোবাৰ কাপোৰ ধোৱা কৰা কাম আছে, বহুত লোক আহে। মুছলমান বা পাৰ্চী বা হিন্দু যিয়েই নহওক, কোৱা আপুনি স্থূল কাপোৰ ধুৱে, কিন্তু এয়া আপোনাৰ যি শৰীৰ আছে, এইটোতো পুৰণা মলিয়ন বস্ত্ৰ। আত্মায়ো তমোপ্ৰধান, তাক সতোপ্ৰধান স্বচ্ছ কৰি তুলিব লাগে। এই গোটেই সৃষ্টিখন তমোপ্ৰধান, পতিত কলিযুগী পুৰণি। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰো লক্ষ্য আছে নহয়। এতিয়া কৰক বা নকৰক, বুজক বা নুবুজক, আপোনাৰ ইচ্ছা। আপুনি আত্মা হয় নহয়, আত্মা নিশ্চয় পবিত্ৰ হ'ব লাগে। এতিয়াতো আপুনি আত্মা অপবিত্ৰ হৈ গৈছে। আত্মা আৰু শৰীৰ দুয়োটা মলিয়ন। সেয়া পৰিষ্কাৰ কৰিবৰ কাৰণে পিতাক স্মৰণ কৰক। পিতাই প্ৰতিশ্ৰুতি দিছে, আপুনি আত্মা একেবাৰে 100% পবিত্ৰ সোণ হৈ যাব, তেতিয়া অলংকাৰো সুন্দৰ হ'ব। মানে বা নামানে এয়া আপোনাৰ ইচ্ছা। এয়াও কিমান সেৱা হ'ল। ডাক্তৰৰ ওচৰলৈ যোৱা, কলেজলৈ যোৱা, ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ ওচৰলৈ গৈ বুজোৱা যে চৰিত্ৰ বৰ ভাল হ'ব লাগে। ইয়াততো সকলো চৰিত্ৰহীন। পিতাই কয় নিৰ্বিকাৰী হ'ব লাগে। নিৰ্বিকাৰী জগত আছিল নহয়, এতিয়া বিকাৰী অৰ্থাৎ চৰিত্ৰহীন। চৰিত্ৰ একেবাৰে নষ্ট হৈ গৈছে। নিৰ্বিকাৰী নহ'লে শুধৰণি নহ'ব। ইয়াত মনুষ্য হৈয়েই কাম বিকাৰত আসক্ত। এতিয়া বিকাৰী সৃষ্টিৰ পৰা নিৰ্বিকাৰী সৃষ্টি একমাত্ৰ পিতাইহে স্থাপনা কৰে। বাকী পুৰণি সৃষ্টি বিনাশ হৈ যাব।
এয়া চক্ৰ হয় নহয়। এই গোলকৰ অৰ্থাৎ সৃষ্টি চক্ৰৰ চিত্ৰৰ বুজনি বৰ ভাল। এইখন নিৰ্বিকাৰী সৃষ্টি আছিল, য'ত দেৱী দেৱতাসকলে ৰাজ্য কৰিছিল। এতিয়া তেওঁলোক কলৈ গ'ল? আত্মাটো বিনাশ নহয়, এটা শৰীৰ এৰি অন্য এটা লয়। দেৱী দেৱতায়ো 84 জন্ম লয়। এতিয়া তোমালোকে বুদ্ধিমান হৈছা, আগতে তোমালোকে একো গম পোৱা নাছিলা। এতিয়া এই পুৰণি সৃষ্টিখন কিমান লেতেৰা তোমালোকে অনুভৱ কৰা। বাবাই যি কয় সেয়াটো যথাযথ ঠিক কথা। তাততো হয়েই পবিত্ৰ সৃষ্টি। এইখন পবিত্ৰ সৃষ্টি নোহোৱাৰ কাৰণে নিজৰ ক্ষেত্ৰত দেৱতাৰ সলনি হিন্দু নাম ৰাখি দিছে। হিন্দুস্তানত থকাসকলে হিন্দু বুলি কৈ দিয়ে, দেৱতাসকল স্বৰ্গত থাকে। এতিয়া তোমালোকে এই চক্ৰক বুজি গৈছা। যিসকল বিচাৰ বুদ্ধি সম্পন্ন তেওঁলোকে ভালদৰে বুজি পায়। গতিকে পিতাই যেনেকৈ বুজায় তেনেকৈ পুনৰাবৃত্তি কৰিব লাগে। মুখ্য কথাবোৰ টুকি যোৱা, আকৌ শুনোৱা। পিতাই এইটো সাৰ কথা শুনাইছে। কোৱা, মইতো গীতাৰ জ্ঞান শুনাওঁ। এয়া গীতাৰেই যুগ। 4টা যুগ আছে, এয়াতো সকলোৱে জানে। এইটো হৈছে অধিযুগ। এই সংগম যুগৰ বিষয়ে কোনেও গম নাপায়। তোমালোকে জানা, এয়া হৈছে পুৰুষোত্তম সংগম যুগ। মনুষ্যই শিৱ জয়ন্তীও উদযাপন কৰে, কিন্তু তেওঁ কেতিয়া আহিল, কি কৰিলে সেয়া নাজানে। শিৱ জয়ন্তীৰ পাছত কৃষ্ণ জয়ন্তী, তাৰ পাছত ৰাম জয়ন্তী। জগদম্বা জগত পিতাৰ জয়ন্তীটো কোনেও উদযাপন নকৰে। সকলো ক্ৰমানুসৰি আহে নহয়। এতিয়া তোমালোকে এই সকলো জ্ঞান পোৱা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। আমাৰ পিতা হৈছে পৰম পিতা, পৰম শিক্ষক, পৰম সদ্গুৰু। এইটো কথা সকলোকে শুনাব লাগে। অল্ফ আৰু বেৰ অৰ্থাৎ পিতা আৰু বাদশ্বাহীৰ পাঠ পঢ়িব লাগে। 2 নম্বৰ। জ্ঞান অৰ্থাৎ সৃষ্টি চক্ৰৰ জ্ঞান ধাৰণ কৰি সদৰ্শন চক্ৰধাৰী হ'ব লাগে আৰু বিজ্ঞান অৰ্থাৎ বাণীৰ সিপাৰে শান্তিলৈ যাব লাগে। 7 দিনৰ পাঠ্যক্ৰমত অংশ লৈ তাৰ পাছত য'তেই থাকা এই পঢ়িব লাগে। বৰদান, সেৱাত মান সম্ভ্ৰমৰ কেঁচা ফল ত্যাগ কৰি সদায় প্ৰসন্নচিত্ত হৈ থাকোঁতা অভিমান মুক্ত হোৱা। সেৱাত মান সম্ভ্ৰমৰ কেঁচা ফল ত্যাগ কৰি সদায় প্ৰসন্নচিত হৈ থাকোঁতা অভিমান মুক্ত হোৱা। মাৰ্জিত ৰূপৰ ইচ্ছাৰ স্বৰূপ হৈছে নাম আৰু সম্ভ্ৰম। যিয়ে নামৰ বাবে সেৱা কৰে তেওঁৰ নাম খন্তেকৰ বাবে প্ৰসিদ্ধ হৈ যায়, কিন্তু উচ্চ পদবীৰ ক্ষেত্ৰত নাম পাছৰ ফালে আহি যায়, কিয়নো কেঁচা ফল খালে। বহুত সন্তানে ভাবে সেৱাৰ ফলাফলত মই মান পোৱা উচিত, কিন্তু এয়া মান নহয়, অভিমানহে। য'ত অভিমান আছে ত'ত প্ৰসন্নতা থাকিব নোৱাৰে। সেয়েহে অভিমান মুক্ত হৈ সদায় প্ৰসন্নতাৰ অনুভৱ কৰা। শ্লোগান, পৰমাত্মা প্ৰেমৰ সুখদায়ী দোলনাত ডুলি থাকা, তেতিয়া দুখৰ লহৰ আহিব নোৱাৰে। পৰমাত্মা প্ৰেমৰ সুখদায়ী দোলনাত ডুলি থাকা, তেতিয়া দুখৰ লহৰ আহিব নোৱাৰে। ওম শান্তি। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। বৰ্তমান সময়ত অনেক আত্মাৰ উপকাৰ কৰাৰ ইচ্ছা আছে, কিন্তু সাহস আৰু শক্তি নাই। এনেকুৱা নিৰ্বল আত্মাসকলৰ উপকাৰ কৰোঁতা তোমালোক পৰোপকাৰী সন্তান নিমিত্ত হোৱা। গতিকে উপকাৰ সঁচা অন্তৰেৰে হয়। বিশ্ব ৰাজ্য অধিকাৰী হ'বলৈ হ'লে উপকাৰীৰ লগতে পৰোপকাৰী হোৱা। ওম শান্তি।